মই ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টার এমডি হয়। মই বিগত 15 মাহমান হৈছে মই ডিফেন্স কোচিং সেন্টার মই খুলিছোঁ। একচুয়ালি মই ডিফেন্স কোচিং সেন্টার খোলার এটাই কারণ মই একচুয়ালি মই ডিফেন্সত চাকরি কৰি আছোঁ, CRPFত আছোঁ। সেইটো হ'ল প্যারামিলিটারি, CRP মানে প্যারামিলিটারি হয়। তো মোৰ এটা আশা আছিল যে সৰুকালৰ পৰা মই চাকৰি কৰিম, সেইটো মোৰ আশা পূৰণ হৈছে। আৰু মই এই বৰ্তমান যুগত যুগ যেটো চলি আছে সেই যুগ হিচাপে মই ভাবিকিনি মই ন্যাশনাল প্যারামিলিটারি কোচিং সেন্টারটো খুলিছোঁ। এইটো হিচাপে খুলিছোঁ যে বহুত দূৰ দূৰণিৰ গাঁৱৰ ল'ৰাবিলাক মানে বহুত দুখীয়া, ইহঁতৰ মানে পইচাৰ অভাৱত বা কিবা আৰ্থিক অভাৱত ইহঁতে মানে কোচিং ল'ব নোৱাৰে। আৰু সেই সুবিধাতে মই ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টাৰত ইহঁতক কম পইচাৰ, এইটো পইচা বুলি নকওঁ, কম পইচাৰে ইহঁতক প্ৰশিক্ষণ দি আছোঁ মই ভালদৰে। আৰু এই 15 মাহৰ ভিতৰত 75 এবাৰ ল'ৰা ছোৱালী চাকৰি হৈছে, CRPFত হৈছে, BSFত হৈছে, SSBত হৈছে, আসাম পুলিচত হৈছে। আৰু মই আশা কৰিছোঁ আৰু বিগত দিন মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই আশা কৰিছোঁ আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক মই প্ৰশিক্ষণ দিম বুলি আশা কৰিছোঁ আৰু ইহঁতক চাকৰি লৈ দিয়া মই আশা কৰিছোঁ। তে এইখিনিয়ে মই কৈছোঁ। আৰু মোৰ একাডেমীৰ ফালৰ পৰা এইখিনি সুবিধা আছে, হোষ্টেল সুবিধা আছে। তাৰপিছত ইয়াতে গাৰ্লছ হোষ্টেল আছে, বয়জ হোষ্টেলো আছে। তাৰ লগতে আমাৰ যিবিলাক ঘৰৰ ল'ৰা ছোৱালী একদম সুবিধাই নাই ঘৰত, মানে চলাৰ সুবিধা দুখীয়া ঘৰ, একদম ক'ব নোৱাৰোঁ যে এসাঁজ খায় এসাঁজ নাখায়। ইহঁতক মই ৱেলকাম জনাইছোঁ। আমাৰ একাডেমীৰ পৰা ফ্ৰী কোচিং চেণ্টাৰ ফ্ৰী দিম বুলি মই আশা কৰিছোঁ। তো এইখিনি মোৰ বক্তব্য ৰাখি মই আপোনালোকৰ এই কোচিং চেণ্টাৰটো কলগাছিয়াৰ কোনখিনিত অৱস্থিত? মোৰ একাডেমী ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টাৰটো ভেটেনাৰী ওচৰতে আছে, কলগাছিয়াত। আমাৰ এই অঞ্চলৰ ৰাইজক কি আহ্বান জনাব? মই আমাৰ এই ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে আহক, আমাৰ এই ন্যাশনাল প্যারামিলিটারি তৰফৰ পৰা আপোনালোকক কম পইচাৰে মই ইহঁতক কোচিং দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আমাৰ ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং চেণ্টাৰৰ ফালৰ পৰা বৰপেটা এছ'চিয়েশ্যনৰ ডিষ্ট্ৰিক্ট লেভেলৰ গেম আয়োজন কৰা হৈছিল, এথলেটিক্স। কেতিয়া? 24 তাৰিখত, 24/5। তো সেই একাডেমীত আমাৰ তৰফৰ পৰা আমি 10জনীয়া ল'ৰাক মই পঠাইছিলোঁ। তাৰ মাজতে আমাৰ ভাইটি ভণ্টি অংশগ্ৰহণ কৰিছিল। তাতে গোল্ড মেডেল, চিলভাৰ মেডেল, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাইছে। কেইজনে পাইছে? আমাৰ ইয়াতে 5জনে পাইছে, এজন আহিব পৰা নাই, এজনে ডাবল পাইছে, ডাবল ফাৰ্ষ্ট পাইছে, মতলব গোল্ড মেডেল ডাবল পাইছে। আৰু এজনে ফাৰ্ষ্ট আছে, এজন ছেকেণ্ড পাইছে। আৰু এজন ভাইটি আহিব পৰা নাই বহুত দূৰৰ কাৰণে। সিহঁতক মই বহুত মোৰ তৰফৰ পৰা আশীৰ্বাদ কৰিছোঁ আৰু ইহঁতকো মই আশীৰ্বাদ কৰিছোঁ আৰু ইহঁতে যেনে আগবঢ়াই যাব পাৰে। আপোনাৰ ইনষ্টিটিউটৰ পৰা কেইজনে পাৰ্টিচিপেট কৰিছিল? আমাৰ ইনষ্টিটিউটৰ পৰা 10জনে ল'ৰাই পাৰ্টিচিপেট কৰিছিল। তাৰ ভিতৰত কেইজনে পাইছে? তাৰ মাজতে আমাৰ 5জনে পাইছে। নমস্কাৰ, মোৰ নাম আলিমৰান মাছুদ, মোৰ গাঁও খাৰুবাল্লি। মই ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বৰপেটা ডিষ্ট্ৰিক্টত মই এথলেটিক্স খেলিবলৈ গৈছিলোঁ। তাত মই 2nd ডিভিজন সক্ষম কৰিব পাৰিছোঁ। মই ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টাৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনটো বিভাগত তুমি? কোনটো বিভাগত সেকেন্ড পাইছা? আণ্ডাৰ 14ত মই খেলিছোঁ। ৰান 600 মিটাৰ খেলিছোঁ, লং জাম্প খেলিছোঁ আৰু 60 মিটাৰ খেলিছোঁ। তোমাৰ নাম? মোৰ নাম আলিমৰান মাছুদ। মোৰ ঘৰ খৰিচালা। মই যে ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টাৰৰ পৰা এথলেটিকত অংশগ্ৰহণ কৰিছিলোঁ। ৰাণত 400 মিটাৰ প্ৰথম স্থান দখল কৰিছা? প্ৰথম স্থান দখল কৰিছোঁ। পুৰস্কাৰ হিচাপে কি দিছে? গোল্ড মেডেল আৰু চাৰ্টিফিকেট। হয়। এতিয়া কি জনাবা কোচিং চেণ্টাৰক কি ক'বা? কোচিং চেণ্টাৰক ধন্যবাদ কৰিছোঁ। কোচিং চেণ্টাৰটো ক'ত অৱস্থিত হয়? কলগাছিয়া। তোমাৰ নাম? আমিনা।